নমস্কাৰ বলো সকলোকে পুনৰবাৰ আপোন নিউজৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আপোনালোকে যদি সৰহকৈ ৰিচাৰ্জ ভৰাই পাগল হৈ গৈছে, আপোনালোকৰ যদি ৰিচাৰ্জ ভৰাবৰ কাৰণে পকেট খালি হৈ গৈছে, তেনেহলে আপোনালোকৰ কাৰণে এটা ভাল খবৰ ওলাই পৰিছে। মাত্ৰ 51 টকাত মানে 51 ৰুপিছত আপোনালোকে এতিয়া এক মাহৰ কাৰণে আনলিমিটেড কলিং লাভ কৰিব। আনলিমিটেড কলিং লাভ কৰিব। অকল সেয়াই নহয়, তাৰ লগতে আৰু বহুখিনি ফেচিলিটি আপোনালোকে লাভ কৰিব মাত্ৰ 51 টকাত মানে 51 ৰুপিছত আপোনালোকে এক মাহৰ আনলিমিটেডৰ লগতে বহুখিনি ফেচিলিটি লাভ কৰিব। আজিকালি মানে এট প্ৰেজেন্ট টাইমত আমি ৰিচাৰ্জ এটা যদি কৰিবলৈ যাওঁ, মিনিমাম ৰিচাৰ্জটো আমাৰ 180 টকাৰ থাকে। গতিকে আমাৰ পকেট খালী হৈ গৈছে। আমাৰ পইচা মোবাইলত ৰিচাৰ্জ ভৰাওঁতে এমাহত কিজান 1000-1200 টকা গোটেই ঘৰখনৰ ভিতৰত গুচি গৈছে। মানুহৰ ইনকমৰ পৰা ইমানখিনি টকা গুচি যোৱা মানে যথেষ্ট লোকচান হোৱা। কিন্তু সেই সময়তে এটা ভাল খবৰ ওলাই পৰিছে, 51 ৰুপিছত আপোনালোকে এতিয়া এক মাহৰ কাৰণে আনলিমিটেড কলিং কৰিব পাৰিব। তো বন্ধুসকল, আৰু কি ফেচিলিটি লাভ কৰিব, কেনেকৈ লাভ কৰিব, মানে কিভাৱে আপোনালোকে এই ফেচিলিটিটো ল'ব পাৰিব, সেই সম্পৰ্কে আজিৰ এই ভিডিঅ'টোত জনাম। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। মই শ্ৰীপানী গগৈ, আপোনালোকে চাই আছে আপোন নিউজ। আশা কৰোঁ আজিৰ ভিডিঅ'। মোৰ বোধেৰে আপোনালোক সকলোৱে সিম কাৰ্ড ব্যৱহাৰ কৰে, তো সেইবাবে এই খবৰটো আপোনালোক সকলোৰে কাৰণে খুবেই প্ৰয়োজনীয়। প্ৰত্যেকেই ৰিচাৰ্জ ভৰাই নিজৰ মোবাইলসমূহত, আৰু আজিকালি মোবাইলটো নহ'লে একো নহয় বুলিয়ে ক'ব পাৰি দিয়কচোন। আগৰ দিনত মোবাইল নাছিলে, মানুহে তেনেকৈ কৰবালৈ গ'লে তেনেকৈ কমিউনিকেশ্যন কৰি লৈছিলে কিবা হিচাপত। কিন্তু আজিকালি মোবাইলটো হোৱাৰ পৰা এনেকুৱা লাগে, মোবাইলটো অকণমান দেৰি যদি নাথাকে যেন আমাৰ হাত ভৰিয়ে নাইকিয়া হৈ গুচি গ'ল। আমি কৰবালৈ গৈছোঁ, তো সেই জেগাটোৱে যেন আমি চিনি নাপাইছোঁ। আজিকালি মানুহে মানুহক নুসুধা হৈছে যে দাদা ক'লৈ কেনেকৈ যাম মই। আজিকালি ডাইৰেক্টলি গুগল মেপক সোধে যে আমুক জেগাটোলৈ যাব লগা আছে, মই কোনফালে যাম। তো গোটেই ছিষ্টেমবিলাক চেঞ্জ হৈ যোৱা নাই জানো। তো সেইকাৰণে মোবাইলটো খুবেই প্ৰয়োজনীয় হৈ পৰিছে। তাতে আকৌ কোম্পানীবিলাকে ৰিচাৰ্জৰ দামবিলাক মানে প্ৰত্যেক মাহে ইনক্ৰিজ কৰিহে গৈ আছে। প্ৰত্যেক মাহে তেওঁলোকে ৰিচাৰ্জৰ দামবিলাক বঢ়াইছে, আৰু কোম্পানীবিলাকে ৰিচাৰ্জৰ দামবিলাক চাইলেণ্টলি বঢ়ায়। মানে আমি গম নোপোৱাকৈয়ে তেওঁলোকে মনে ৰিচাৰ্জৰ দামবিলাক বাঢ়ি থাকে। গেছৰ দাম বাঢ়িলে আমি গম পাই গ'লোঁ যে প্ৰতিটো টেংকিত ইমান টকা দাম বৃদ্ধি কৰি দিলে, আমি গম পাই গ'লোঁ। কিন্তু মানে কোম্পানীবিলাকে যেতিয়া ৰিচাৰ্জৰ দামবিলাক বঢ়ায়, আমি ধৰিবকেই নোৱাৰোঁ। তেওঁলোকে চাইলেণ্টলি ৰিচাৰ্জৰ দামবিলাক বঢ়াই দিয়ে। তেওঁলোকে কি কৰে, আপুনি যেনিবা এই মাহত 349 ৰিচাৰ্জ কৰিছিলে, তো আপুনি ডেইলি 2 GB কৈ ডাটা পাইছিলে। তেওঁলোকে নেক্সট মাহত আপোনালোকক 349তে ৰিচাৰ্জ অফাৰ কৰিব। 349তে ৰিচাৰ্জ অফাৰ কৰিব। হয়তো তেওঁলোকে 2 GBৰ পৰিৱৰ্তে 1.5 GB কৰি দিব, নতুবা 28 দিনৰ ভেলিডিটিৰ পৰিৱৰ্তে আপোনালোকক 26 দিন বা 24 দিন কৰি দিব। মুঠৰ ওপৰত কিবা নহয় কিবা এটা ফেচিলিটি তেওঁলোকে কমাই দিব। যদি 349ত আপোনালোকে 5G ডাটা আনলিমিটেড প্ৰদান কৰিছিলে, এতিয়া আপোনালোকক 5G হয়তো আনলিমিটেড প্ৰদান নকৰিব। তো সেই বস্তুবিলাক আমি বৰ বিশেষ গুৰুত্ব দিয়া নহয়। আমি চাওঁ যে কিমান ৰিচাৰ্জ ভৰাইছিলোঁ, সেই ৰিচাৰ্জ প্লেনটো আছেনে নাই, আৰু সেইটোত আমি নেট পেক কিমান পাম, সেই বস্তুটো চাওঁ। কিন্তু তাৰ লগত যিবিলাক এডিশ্যনেল থাকে, সেই বস্তুবিলাক আমি খুব কমেই লক্ষ্য কৰোঁ, আৰু ইয়াকে কয় চাইলেণ্টলি ৰিচাৰ্জৰ দামটো ইনক্ৰিজ কৰি দিয়া। তো আপোনালোকে চাওকচোন, আপোনালোকে আজিৰ পৰা 3 বছৰৰ আগত 299 ৰিচাৰ্জ ভৰালেই ডেইলি 2 GB কৈ ডাটা 30 দিনৰ কাৰণে মানে 28 দিনৰ কাৰণে আনলিমিটেড কলিং পাইছিলে। এতিয়া 299 ভৰাব আপোনালোকে পাৰিব জানো? নোৱাৰে নহয়। এতিয়া আপোনালোকে 349 ভৰাব লাগিব। মানে এই সময়ছোৱাতেই আপোনালোকে চাওক প্ৰায় 50 টকা ৰিচাৰ্জৰ দাম বৃদ্ধি কৰি দিলে। কিন্তু আমাৰ সেইটো গাত লগা নাই, কাৰণ হঠাতে বঢ়াই দিয়া নাই। যদি হঠাতে বঢ়াই দিয়ে আমাৰ গাত লাগি যায়। তেওঁলোকে মনে ৰিচাৰ্জৰ দামটো বঢ়াই নিয়ে, যাৰ ফলত নেকি আমাৰ গাত নালাগে। আমি সেই আগৰ ভৰুৱা ৰিচাৰ্জটোৰ কথা পাহৰিয়ে থাকিলোঁ, এতিয়াৰটোহে আমাৰ মনত থাকিব। তো সেই সময়তে আপোনালোকে মাত্ৰ 51 টকাত এক মাহৰ কাৰণে আনলিমিটেড কথা পাতিব পাৰিব, আৰু লগতে বহুখিনি ফেচিলিটিও লাভ কৰিব। এই অফাৰটো আগবঢ়াইছে আপোনালোকক BSNL কোম্পানী ফালৰ পৰা। BSNLে কৈছে মাত্ৰ 51 টকাত আপোনালোকে এক মাহৰ কাৰণে গোটেই ভাৰতবৰ্ষত আনলিমিটেড কলিং কৰিব পাৰিব। আপোনালোকে ডেইলি 2 GB কৈ ডাটা লাভ কৰিব। ডেইলি আনলিমিটেড ডেইলি 2 GB কৈ ডাটা, ডেইলি 2 GB লাভ কৰিব। ডেইলি 100 SMS আপোনালোকে লাভ কৰিব। আৰু লগতে 28 দিনৰ ভ্যালিডিটি আৰু এই অফাৰটো 30 জুনলৈকেহে থাকিব।
ডেইলি 2 GB কৈ ডাটা, আনলিমিটেড কলিং, ডেইলি 100 SMS, 28 দিনৰ ভেলিডিটি, 30 তাৰিখৰ পূৰ্বে এই কামটো আপোনালোকে কৰিব লাগিব। মাত্ৰ 51 টকাত আপোনালোকক BSNL ইমানখিনি ফেচিলিটি আগবঢ়াইছে। বেলেগ কোনো কোম্পানীয়ে মোৰ বোধেৰে এই ফেচিলিটি আপোনালোকক আগবঢ়াব নোৱাৰে আৰু নবঢ়ায়ো। BSNL হৈছে এটা আমাৰ ভাৰতৰ মানে ভাৰত চৰকাৰৰ এটা অংশ, গতিকে তেওঁলোকে সেই কামখিনি কৰিব পাৰে। যদিহে চৰকাৰে টকা তাতে পুৰা ঢালি দিলেহেঁতেন, BSNL আজিৰ ডেটত ভাৰতৰ ভিতৰত নাম্বাৰ 1 কোম্পানী হ'লহেঁতেন। কিন্তু চৰকাৰী বস্তু লেহেমীয়া গতিত কাম হয়, সেইকাৰণে একেবাৰে পাছ পৰি আছে। এতিয়া খবৰ লাই পৰিছে যিসকল লোকে BSNLৰ নতুন সিম কাৰ্ড ক্ৰয় কৰিব, নতুন সিম কাৰ্ড, তো তেওঁলোকক এখন নতুন সিম কাৰ্ড মাত্ৰ 51 টকাতে প্ৰদান কৰিব, মাত্ৰ 51 টকাত। আৰু সেই 51 টকাত দি যিখন সিম কাৰ্ড আপোনালোকে ল'ব, সেই সিম কাৰ্ডখনত এই ফেচিলিটি কেইটা লাভ কৰিব। আনলিমিটেড কলিং এমাহৰ কাৰণে, ডেইলি 2 GB কৈ ডাটা, 28 দিনৰ ভেলিডিটি, তো ডেইলি 100 SMS আপোনালোকে লাভ কৰিব মাত্ৰ 51 টকাত। আৰু এই ফেচিলিটিটো আপোনালোকক 30 তাৰিখলৈকেহে দিয়া হ'ব। 30 তাৰিখৰ ভিতৰত যদি সিম কাৰ্ড এখন উলিয়াই আপোনালোকে BSNLৰ, তেন্তে এই ফেচিলিটি কেইটা লাভ কৰিব বুলি কৈছে BSNLৰ ফালৰ পৰা। তো BSNL এইটোটা আপোনালোকক ধামাকা অফাৰ দি দিছে, ধামাকা, যে ল ভাই সিম ল মুঠতে BSNLৰ। এতিয়া BSNL ডে বাই ডে আপগ্ৰেড কৰি আনি আছে। তো BSNL 4Gৰ ওপৰত কাম কৰি আছে, লাহেকৈ 5Gৰ ওপৰত কাম কৰিব। এতিয়া BSNL আৰু ভোডাফোনৰ মাজত ট্ৰাই আপ হৈছে। ভোডাফোনৰ নেটৱৰ্ক য'ত পায় তাত BSNLৰ নেটৱৰ্কো পাব। BSNL মানে কাম কৰি আছে আপগ্ৰেড কৰিবৰ কাৰণে নিজকে, আৰু লাহে লাহে আপগ্ৰেড কৰিও আছে। গতিকে BSNLৰ ৰিচাৰ্জ প্লেনবিলাক খুব ৰিজনেবল হয়, খুব কম দামৰ হয়। চ' BSNL আৰু এটা ধামাকা অফাৰ এতিয়া আপোনালোকক দি দিলে। এনেই আপোনালোকে নৰ্মেলি বেলেগ সিম কাৰ্ডবিলাকত কল কৰিবৰ কাৰণে 200 টকা ৰিচাৰ্জ কৰিব লাগে। BSNLত 150 টকা ৰিচাৰ্জ কৰিলে 1 মাহৰ কাৰণে আনলিমিটেড কথা পাতিব পাৰে। বাকীবিলাক কোম্পানীতকৈ BSNLৰ ৰিচাৰ্জৰ দামবিলাক যথেষ্ট পৰিমাণৰ কম হয়। গতিকে আপোনালোকে যদি এটা BSNLৰ সিম কাৰ্ড চলাব বিচাৰে, তেনেহ'লে 51 ৰুপিছত সিম কাৰ্ডখন ল'বগে পাৰে। ডেইলি 2 GB কৈ ডাটা, আনলিমিটেড কলিং, 100 SMS, 28 দিনৰ ভেলিডিটি লাভ কৰিব। আৰু লাষ্ট ডেট হৈছে 30 জুন, কিন্তু সেইটো মনত ৰাখিব। তো বন্ধু নগ'ল বছ, আজি ভিডিঅ'ত জনাবলগীয়া খবৰটো ইমানেই আছিলে। খবৰটো জানি কেনে পালে কমেণ্ট ছেকশ্যনত জনাব। যদি ভাল লাগিলে লাইক এটা কৰি দিব। চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব। পুনৰ এটা ভিডিঅ' লগ পোৱাৰ সাজলৈ বিদায় মাগিছোঁ। ধন্যবাদ। জয় অসম।